মই আগতে ভাবিছিলোঁ মই কিয় একো কৰিব নোৱাৰো, কিন্তু পিছত বুজিলোঁ সমস্যা মোৰ নহয়, মোৰ অভ্যাসৰহে। আজি মই আপোনাক 3টা নিয়ম ক'ম, যিয়ে মোৰ চিন্তা ধাৰণা সলনি কৰিলে। প্ৰথম নিয়মটো হৈছে কামটো আকৰ্ষণীয় কৰক। মানুহে সেইটো কাম কৰে যিটো কাম ভাল লাগে। যদি আপোনাৰ কামটো বৰিং লাগে, আপুনি সেইটো কেতিয়াও নিয়মিত কৰিব নোৱাৰিব। উদাহৰণস্বৰূপে, যদি আপুনি এক্সাৰচাইজ কৰিব বিচাৰে, তেতিয়া গান শুনি কৰক, বন্ধুৰ লগত কৰক, নিজৰ মনক ট্ৰিক কৰক, কামটো এনজয়েবল বনাওক। দ্বিতীয় নিয়মটো হৈছে কামটো সহজ কৰক। আমি বহুত সময় ভাবোঁ, মই কালিৰ পৰা 2 ঘণ্টা পঢ়িম, কিন্তু বাস্তৱত আমি 10 মিনিটতো পঢ়িব নোৱাৰো। আৰু সেইকাৰণে আৰম্ভণিটো সৰু কৰি আৰম্ভ কৰক। 2 ঘণ্টাৰ ঠাইত 10 মিনিট, 50 পুছ-আপৰ ঠাইত 5টা। ধীৰে ধীৰে আপুনি আগবাঢ়িব। তৃতীয় নিয়মটো হৈছে কামটো সন্তুষ্টিদায়ক বনাওক। মানুহে সেই কাম বাৰে বাৰে কৰে যাৰ পিছত ভাল অনুভৱ হয়। নিজৰ কামৰ পিছত নিজক ৰিৱাৰ্ড দিয়ক। আজি কাম শেষ কৰিলে নিজে পছন্দৰ কিবা কৰক। আপোনাৰ ব্ৰেইনে সেই কামটো পুনৰ কৰিব বিচাৰিব। মনত ৰাখিব, ডাঙৰ সাফল্য একেদিনতে নাহে। সৰু সৰু অভ্যাসে মিলি ডাঙৰ পৰিৱৰ্তন আনে। যদি আপুনি এই 3টা নিয়ম ফলো কৰে, আপোনাৰ জীৱন নিশ্চিত সলনি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, কাৰণ মই এনে ধৰণৰ আৰু মটিভেশ্যন লৈ আহি থাকিম। ধন্যবাদ।